বহুত দিনৰ পৰা বনাম ভাবি আছিলোঁ মেংগো ৰাইচ এফালে আজি বনাবলৈ বনাওঁচোন বোলো ভালকৈ এইখিনি বৰা চাউল লৈছোঁ বৰা চাউলখিনি ভালকৈ ধুই কুকাৰত 2টা চিটি মাৰিবৰ কাৰণে দি দিম এটা আনফালে এয়া লৈছোঁ মই মিল্কমেডখিনি গাখীৰৰ লগত অলপমান চেনি দি গুলি লৈছোঁ গুলি লোৱাৰ পাছত আনফালে এয়া লৈছোঁ আম এতিয়া যিহেতু আমৰ ছিজনে আৰু সেইকাৰণে বৰা চাউলো আছিলে আমো আছিলে বোলো বনাওঁ আজি সেইকাৰণে এইফালে আমকেইটা ধুনীয়াকৈ কাটি লৈছোঁ কাটি লোৱাৰ পাছতে এইফালে মই এয়া কুকাৰ চিটি মাৰিবলৈ দি দিছিলোঁ যে বৰা চাউল চিটি হৈ গ'ল এইফালে বনি গ'ল আনফালে ইয়াতে আম দি দিছোঁ কাটি আম দি দিয়াৰ পাছতে ইয়াত যিখিনি মই মিল্কমেড গাখীৰখিনি গৰম কৰি লৈছিলোঁ যে চেনি অলপ দি সেইখিনি ইয়াতে মই ওপৰত এনেকৈ দি দিম ইয়াতে ওপৰত দি দিয়াৰ পাছতে ইয়াত আপোনালোকে দিওঁ বুলি ক'লে আইচক্ৰীমো দিব পাৰে মোৰ ওচৰত কিন্তু আইচক্ৰীম নাছিলে যিহেতু মইতো জল্দি বনালোঁ আৰু আইচক্ৰীমৰ কথা ভাবিবলৈ নহ'লে কিন্তু আইচক্ৰীম নাছিলে সেইকাৰণে মোৰ ক্ৰীম আছিলে ক্ৰীমকে দি দিছোঁ অলপমান আপোনালোকে আইচক্ৰীমো দিব পাৰে তো এইফালে ক্ৰীম দি দিছোঁ আনফালে এইটো থাইলেণ্ডৰ ফেমাছ ডিছ হয় দেই এইফালে মেংগো ষ্টিকি ৰাইচ আনফালে ইয়াত মই ওপৰত দিছোঁ ড্ৰাই ফ্ৰুটছ অলপ কিন্তু থাইলেণ্ডৰ নিচিনাকৈ বনাব পাৰিছে নাই নাজানো আৰু কিন্তু খাবলৈ কিন্তু বহুত টেষ্টি হৈছিলে দেই আমাৰ ইয়াত ধুনীয়াকৈ ৰেডি হৈ গ'ল আপোনালোকক অলপমান খাই দেখাইছিলোঁ কিন্তু খাবলৈ টেষ্ট হৈছিলে কাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ ভিডিঅ'টো তো কেনেকুৱা লাগিলে ভিডিঅ'টো চাই ক'ব আপোনালোকেও ট্ৰাই কৰি চাবচোন এবাৰ বহুত ইজি হয় বনাবৰ কাৰণে বাই বাই